খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আজি মই সন্ধিয়া ব্লগ ষ্টাৰ্ট কৰি আছোঁ আৰু এইটো ব্লগ 3 দিনীয়া ব্লগ হ'ব, মানে 3 দিনৰ বস্তুখিনি মই এটা ব্লগতে আপোনালোকক দেখাম। যিহেতুকে আপোনালোকে গম পাইছে বৰপেটাত দৌল চলি আছে আৰু যিহেতুকে মই বৰপেটাৰ ছোৱালী হয়, তো আপোনালোকক দৌলটো দেখাম বুলি ভাবিলোঁ। এইবাৰ দৌল 3 দিনীয়া হৈছে, কেতিয়াবা 4 দিনীয়াও হয়, কেতিয়াবা 5 দিনীয়াও হয়। 3 দিনীয়া হ'লে এইটো বুঢ়া দৌল বুলি কয়। তো আজি ফাৰ্ষ্ট ডে হয় দৌলৰ, তো এতিয়া মই সাজি কাচি যাবলৈ ওলাইছোঁ দৌল চাবলৈ। তো আজি কি হয় আপোনালোকক মই দেখাম, আগলৈ ভিডিঅ'টো চাই থাকক। দৌলৰ প্ৰথম দিনাখন এনেকৈ শোভাযাত্ৰা কৰি পেলাই দৌলটো আৰম্ভ কৰে, তাকে অলপমান দেখাইছোঁ আপোনালোকক। এয়া দৌলৰ প্ৰথম দিনাখনৰ আবেলিৰ দৃশ্য, আমি গোন্দ বুলি কওঁ সেইদিনাখনক। এনেকৈ ফটকা বোম মাৰি পেলাই দৌলটো আৰম্ভণি কৰে। এয়া ফানুচ উৰাইছে, ফানুচ উৰোৱা চাই যে মোৰ বহুত ভাল লাগে। তাৰপাছত অলপমান আপোনালোকে বৰপেটাৰ হোলী গীত শুনক, আৰু বাৰু ভালকৈ মই দেখাম হোলী গীত গোৱা আপোনালোকক। তাৰপিছত এয়া আমাৰ কৃষ্ণ গোসাঁইক ওলাই ৰেডি কৰি আছে, মানে কৃষ্ণ গোসাঁই নৰ্মেলি য'ত থাকে তাৰ পৰা ওলাই পেলাই দৌলৰ কেইদিন দৌলত ৰাখে, তাতে মানুহে সেৱা কৰে। তো সেইকাৰণে কৃষ্ণ গোসাঁইক তাৰ পৰা ওলাই ধুনীয়াকৈ ৰেডি কৰিছে। তাৰপিছত এয়া নেক্সট ডে, মানে ছেকেণ্ড ডে অফ দৌল, আমি ভৰদৌল বুলি কওঁ। মানে 3 দিনীয়া দৌল হ'লে ভৰদৌল এদিন পৰে, সেইকাৰণে বহুত মানুহ হয়। দুপৰীয়া কি আবেলি কি বহুত মানুহ হয়। আৰু এয়াই দৌল, মানে য'ত কৃষ্ণ গোসাঁইক ৰাখে, আৰু ইয়াতে সেৱা কৰিব যোৱা মানুহৰ লাইন চাওকচোন, ইমানেই বেছি লাইন মানে। ইয়াতে কৃষ্ণ গোসাঁইক ৰাখে আৰু ময়ো এনেকৈ সাজি কাচি আহিছোঁ, আপোনালোকক অলপ দেখাই দিছোঁ। আৰু এয়া মোৰ ফুল লুকটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া মই ডাইট টচৰ কাপোৰ এযোৰ পিন্ধিছিলোঁ, আৰু এয়া মই ফাকু আৰু ধূপ আনিছিলোঁ গোসাঁইক দিবলৈ। মানে দৌলৰ টাইমত ফাকু দিয়ে মানে গোসাঁইক। তাৰপিছত ফাকু চাকু দি আমি সেৱা চেৱা কৰি ল'লোঁ ধুনীয়াকৈ, ফুট চুটো লৈ ল'লোঁ। তাৰপিছত প্ৰসাদ দি আছিলে, এয়া আমি প্ৰসাদ খালোঁ, বুনিয়া দিছিলে। এয়া শুনিছে নহয়, কৈলা বাবা কি জয়। কৈলা বাবা আমাৰ ইম'শ্যন, মানে আমি কৃষ্ণ গোসাঁইকে কৈলা বাবা বুলি কওঁ। তাৰপিছত আমি এয়া ওলাই আহিলোঁ আৰু ৰাস্তাতে জিলাপি দেখিলোঁ। দৌল চাব আহিছোঁ যেতিয়া জিলাপি খাবই লাগিব, তো জিলাপি লৈ ল'লোঁ ঘৰলৈ। তাৰপিছত এয়া আবেলি আকৌ গ'লোঁ, আৰু এইবাৰ মানুহ চাওকচোন, দুপৰীয়া কি মানুহ আছিলে, এতিয়াতো আৰু বেছি, মানে ইমান মানুহ হয়। তাৰপিছত এয়া মোৰ লগৰবোৰ, সিহঁতৰ লগতে আহিছিলোঁ মই, তো এনেই এবাৰ দেখাই দিলোঁ সিহঁতকো। আৰু চবফালে মানুহে মানুহ, আৰু বেলেগ একো নাই, অকল মানুহ দেখিব ইয়াতে আপুনি। এয়া আপোনালোকক মই দেখালোঁ বৰপেটীয়া হোলী গীত, আৰু আমি এই হোলী গীতটো গাই হোলী চেলিব্ৰেট কৰোঁ, দৌল চেলিব্ৰেট কৰোঁ। এইটোৱে আমাৰ ইম'শ্যন, মানে সেইকাৰণে হয়তো বৰপেটীয়া দৌলটো অলপ বেলেগ। তো চাবলৈ আহিব কেতিয়াবা যদি আপোনালোকে চোৱা নাই। এয়া মোৰ লুকটো অকণমান দেখাই দিছোঁ আপোনালোকক, ফুল লুকটো দেখাব নোৱাৰিলোঁ, বহুত মানুহ যে। আৰু এয়া হৈছে ডে 3 অফ দৌল, মানে হোলী। ঘৰৰ পৰা ইমান চাফা হৈ ওলাইছোঁ দেখিছেনে, আৰু লাষ্টত চাবচোন কেনেকুৱা দেখা হৈ যাম। আধা ভূতটো ইয়াতেই বনি গ'লোঁ। এয়া মই ওচৰতে দিব আহিছিলোঁ ৰং, তো সিহঁতৰ লগতো ভিডিঅ' এটা বনাই ল'লোঁ। ঘৰৰ সন্মুখতে এই অৱস্থা, আৰু ওলাই যাবতো আছে মোৰ, ভাবকচোন। তাৰপিছত এয়া মোৰ লগৰ ছোৱালী তাত ওলাই আহিলোঁ, তাতেও এনেকৈ ভিডিঅ' ল'লোঁ অকণমান মই।
তাৰপিছত এয়া আমি আহিছোঁ নামঘৰলৈ। নামঘৰত যে এনেকুৱা ধুনীয়া হোলী হয় নহয়, আপোনালোকক দেখাম মই আজি, চাই থাকক। আৰু এতিয়া মই আপোনালোকক দৌলৰ মেইন বস্তুটো দেখাই আছোঁ, মানে গোঁসাই ঘূৰোৱা। এইকেইটা যে দেখিছে ইয়াতে গোঁসাই আছে, এনেকুৱা তিনিটা আছে, তিনিটা গোঁসাই ঘূৰাই। তো এইটোৰ কাৰণে চব পাগল, মানে আপোনালোকক চাওক, মই ভইচ অভাৰ দি নাথাকোঁ আৰু। দৌল আহিলোঁ, দৌল গ'লোঁ, এইখিনি টাইমত যে কেনেকুৱা মনটো বেয়া লাগি থাকে, বাট উপায় নাই আৰু, নেক্সট ইয়েৰলৈকে ৰখিম। এতিয়া মই আপোনালোকক অকণমান হোলীৰ পিকচাৰ্ছ দেখাই দিছোঁ। আজিলৈ ইমানেই, আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। বাই।